তো হেল্ল' গাইজ, আজি বহুত দিনৰ মূৰত আমি আহিলোঁ। আপোনালোকে অলৰেডি গম পাই গৈছে তাৰমানে আমি ভিডিঅ' আজি বহুত দিন দিয়াই নাই। মই এতিয়া ঘৰৰ পৰা আহিলোঁ, আহি পেলাই ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আৰু কিহৰ ওপৰত ভিডিঅ'টো বনাম, আৰু বৰ্তমান আপোনালোকে গম পাই গৈছে আমাৰ অসমৰ পৰিস্থিতি তাৰমানে আমাৰ মাজত তাৰমানে জুবিন দা নাই, কেনেকৈ নাই, আৰু জুবিন দা ক'ত গেল, আমাৰ অসমৰ জুবিন দা কোনে কি কৰিলে ভালকৈ আপোনালোকক কৈ আছোঁ। লগতে অলপ ভিডিঅ'টো ফানী টাইপ নহয়, মানে ভাল ভিডিঅ', চিৰিয়াছ ভিডিঅ' আপোনালোকক বনাই আছোঁ। সেই ভিডিঅ'টো লাষ্টত গ'লে চাই থাকক। তো বাকী গাইজ আমি এতিয়া আহি গ'লোঁ, অলপ যাম আৰু ভিডিঅ'টো অলপ লং হয়, শ্বৰ্ট ভিডিঅ' বনাম, বেছি দীঘল ভিডিঅ' নকৰা। আৰু বৰ্তমান মোৰ লগত আছে মোৰ সৰুকালৰ বন্ধু ভাই, আমাৰ ভাৰ্গৱ ভাই। বাকী ভাই কেনাই? আছোঁ, ভালে আছোঁ। জুবিন দাই মৰা অলপ বেয়া লাগিল, কিন্তু আৰু উপায় নাই, কি কৰিম। দুখত বহুত হৈছে, মৰ্মাহত হৈ গৈছোঁ। বাকী আপোনালোকে দেখিছে অলৰেডি ভাৰ্গৱহঁতেও, আমাৰ ভাৰ্গৱ বুলি নহয়, চব মানুহ তাৰমানে বহুত দুখ অনুভৱ কৰিছে, আৰু এনে হ'ব বুলি একো ভবা নাছিল তাৰমানে অসমত। সেই ভাৰ্গৱ, তুমি কি ক'বা? বহুত বেয়া লাগিল জুবিন দাই হেৰুৱাৰ বাবে। আৰু এনেহেন ছিংগাৰ বা এনেহেন গায়ক ভৱিষ্যতে যাতে আহে, আৰু নতুন প্ৰজন্ম যাতে নৰে তাৰমানে, কামেই নৰে তাৰমানে, আনকি 50 বছৰতো নৰে না গায়ক, জুবিন দাৰ দৰে গায়ক হ'বা। নতুন প্ৰজন্মই যাতে আৰু সেনেহান সৃষ্টি কৰিব পাৰে জুবিন দাৰ দৰে। তো বাকী গাইজ আমি বহুত দুখ প্ৰকাশ কৰিছোঁ, কাৰণ আজি আমাৰ মাজত জুবিন দা নাই। সেই গাইজ আজি ভিডিঅ'টো বনাম। এতিয়া ভাৰ্গৱ, আমি অলপ ফুৰিব যাম তাৰমানে, ভাৰ্গৱ আজি ক'ত যাবা? বাল্লেশ্বৰ ফালে ঘূৰি ৰ'বা। আৰু বাকী গাইজ বঢ়িয়াকৈ বাইকখন উলিয়াই ল'লোঁ, আৰু আজি বাৰু কণ্টিনিউ কৰিম বুলি ভাবিছোঁ, কাৰণ আজি আমি একমাহ ভিডিঅ' দিয়া নাছিলোঁ। কিয় দিয়া নাই? আৰু জুবিন দাৰ কাৰণে দিয়া নাই। আমাৰ হিয়া নামত থৈছিল, সেইকাৰণে আমি জুবিন দাৰ কাৰণে তাৰমানে ভিডিঅ' বনাব পৰা নাছিলোঁ। তেখেত তাৰমানে অসমবাসী ৰাইজৰ পৰা নোহোৱা হৈ যোৱাৰ কাৰণে। সেই গাইজ আজি পৰা আৰু ভিডিঅ' আপোনালোকক পূৰা কমপ্লিট ভিডিঅ' দিম দিয়ক। আৰু আপোনালোক আজি মই এটা কথা দিলোঁ, আৰু জুবিন দাটো গ'লে আমাৰ মাজৰ পৰাই এনেকৈ হাঁহি তামচা কৰি থাকিব লাগিব, আৰু আপোনালোকক হাঁহাব লাগিব ভিডিঅ' বনাই। সেই গাইজ এনেকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিয়ক বঢ়িয়াকৈ। চলক গাইজ। এখন হৈছে আমাৰ শংকুৰাজ দলং। তো আহি পাই গ'লে এটা বেলেগ জেগা, তাৰমানে বেলেগ ডেষ্টিনেশ্যন, আৰু জেগাটো খুবেই বেছি ভাল লাগিছে। আপোনালোক ভালকৈ জেগাটো দেখি আছোঁ। সেই চাওক গাইজ, এইটো সূৰ্য, আৰু পৰিৱেশটো চাওকাৰে কি বঢ়িয়া পৰিৱেশ। পথাৰৰ মাজত এই এটা মন্দিৰ আছে, আৰু হ'লে এইটো এতিয়াৰ কথা। আৰু এইটো আপোনালোকে এই ৰাস্তাটো দেখিছেনে? আপুনি এই ৰাস্তাটো হৈছে আমাৰ মেডিকেল কলেজ যোৱা ৰাস্তা। আৰু মোৰ লগত আছে ভাৰ্গৱ। বাকী ভাৰ্গৱ কি ক'বা? ভাল লাগে এইবিলাক পৰিৱেশৰ মাজত কতে, মানে আহি ভাল লাগে। এইবিলাক গাঁৱৰ সৌন্দৰ্যতা দেখি নিজে ভাল লাগে। গাঁৱৰ সৌন্দৰ্যবোৰ দেখি কিনে কিবা এটা ভাল লাগে। বাকী ভাৰ্গৱ মই আহিলোঁ এতিয়া, আৰু ভাৰ্গৱ মই আৰু এই তাতে যাব লগা আছে। এই তাতে যাই বঢ়িয়া লাগিব। এইটো মন্দিৰ দেখিছেনে? আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে ফটো উঠিব পাৰে গাইজ। আৰু বাকী বঢ়িয়াকৈ মই গাড়ীত বহি ল'লোঁ, আৰু ভাৰ্গৱ মই বঢ়িয়াকৈ যাই আছোঁ। বাকী ভাৰ্গৱ, ৰাস্তাটো কেনে লাগছি? ৰাস্তাটো বেয়া লগা নাই, ঠিকে আছে। পথাৰৰ মাজৰ ৰাস্তা অলপ বেয়া আছে, খুবেই বেছি ভাল লাগছি। আৰু এইগিলা বিল তাৰমানে মাছ মাৰে আছে, এইটো মুই তাৰমানে, আৰু খুৰা হাতে গৰু চৰু বঢ়িয়াকৈ। এই খুৰা কেনে খবৰ? ভাল না? দিয়ক। আৰু গাইজ আপোনালোক ভিডিঅ'টো বঢ়িয়াকৈ আজি ইয়াতে তাৰমানে ভিডিঅ' বনাম বুলি ভাবিছোঁ। এই আগত এই ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক। তো বাকী গাইজ আহি গ'লোঁ এই ভাল লগা জেগাটো, আৰু ইয়াতে এটা মন্দিৰ আছে তাৰমানে পথাৰৰ মাজত। এই মন্দিৰটো থকা বুলি ইয়াতে গমেই নাপায় তাৰমানে। এইগিলা ৰাস্তা চাওকচোন, আৰু কিয় গম নাপায় আপোনালোকক কৈ আছোঁ গাইজ। এই পথাৰৰ মাজত না, আৰু আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে। এই মন্দিৰটো হৈছে তাৰমানে আমাৰ ৰনাগুছি হাটখলা পৰা চিধাই আহক বগাল ৰোড চক আহিলে, আৰু সেইফালে মেডিকেল চকৰ পৰা আহিলে এনেকৈ
এই সেনেকৈ চিধাই আহক আৰু এইফালে বাহাৰঘাট চাইডৰ পৰা আহিলে সেনেকৈ চিধাই আহক এই মন্দিৰটো বঢ়িয়াকৈ আপোনালোক দেখাম আৰু চবেই আহক ফটো চটো উঠক আৰু সেনেকৈ আৰু গাইছ আৰু দেখছি নেকি বঢ়িয়া পৰিৱেশ এৰে পথাৰৰ মাজত তো বাকী গাইজ এতিয়া আমি এই জেগাটোৰ পৰা আহিলোঁ এইটো হ'ল ৰাস্তা হয়দি মেডিকেল কলেজক যে আপোনালোকে জানে যোনে জানে ভিডিঅ'টো চাই আছে আৰু এতিয়া তাৰমানে আমাৰ গাড়ীখন কিবা এটা প্ৰব্লেম হৈ গ'ল গাড়ীখন কি বেয়া হ'ল ভাৰ্গৱ কি হ'লা গাড়ীখন তেল আছেনে নাই গাড়ীখন তেলি ষ্টাৰ্ট কৰোঁ দা এই 2 নম্বৰ গেৰত দিয়া 2 নম্বৰ গেৰত dia start kora sih মই তো ভিডিঅ'ৰে আহি বুলি ভাবিছোঁ হা বাকী গাইজ ভাৰ্গৱৰ গাড়ীখন ষ্টাৰ্ট হোৱা নাছিল একদম পুৰণা গাড়ী নে এতিয়া ষ্টাৰ্ট হৈ গ'ল ঠেলি পেলাই ষ্টাৰ্ট কৰিব লগা হৈ গ'ল চাওঁ বাকী গাইজ ভিডিঅ'টো তাৰমানে দেৰি হৈ গ'ল তাৰমানে ৰাতি হৈ গ'ল চেছ কৰা নাই এতিয়া কি কৰিম আৰু এতিয়া আমি নিতুল হাতত দোকানো আহি গ'লোঁ চিংৰা খাবা বাকী নিতুল ভাই কেনাই ক'ত পৰা তুমি এতিয়া মই বি বৰুৱা কি ডিপাৰ্টমেণ্ট হিষ্ট্ৰী হা ভাৰ্গৱ কি খাবি চিগাৰেটে খাওঁ বাকী এতিয়া নিতুলে চিংৰা ভাগি আছে নিতুল কি ভাজি আছ চিংৰা কেনা হ'ব চিংৰাটো মজা তো এতিয়া নিতুলে বঢ়িয়াকে চিংৰা ভাজি আছে আমি খাম খাই পেলাই ভিডিঅ'টো চেছ কৰিম নিতুল কিবা ক'বা নেকি এই একবাৰ কিবা কৈ দিয়া হেল্ল' এইটো চিংৰাৰ মাজত মছলাখিনি সোমাব নেকি কিবা কৈ দিয়া এৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ই মোৰ লগত টাকা লাগিব হৈছিল ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব লাইক কৰিব দে নিতুল ভাজি থাকা তো বাকী গাইছ আহি বহুত দেৰি হৈ গ'ল এতিয়া আজি ভিডিঅ'টো শেষ কৰিব যাই আছোঁ আৰু এতিয়া জুবিনদাৰ লগত যি হৈ গৈছে পূৰা একদম ন্যায় পাবাই লাগিব যি কি হওক জাষ্টিছ পাবাই লাগিব আৰু আজিৰ ভিডিঅ'টো শান্তি আছিল তো দিয়ে চাই ভাল পাইছে লাইক চাইক বঢ়িয়াকৈ কৰি দিবা আৰু এটা কথা কওঁ আৰু জুবিনদাৰ প্ৰিয় গানটো এতিয়া আমি মাৰিম প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী হিয়া জোনে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে নাচোন হ'ব গাইছ আজি ভিডিঅ'টো শান্তি আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে অন্তত আমাৰ কাৰণে নহয় কি কৰিব লাগিব ভাৰ্গৱ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি জুবিন গাৰ্গে ন্যায় পাব লাগিব এই কথা আৰু আপোনালোকে কমেণ্ট বক্সত অনলি কোনো ধৰণৰ বেয়া কমেণ্ট নকৰিব অনলি এটা কমেণ্টে কৰক সেইটো হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ
ইটো বুলিয়ে কৰক কমেণ্ট বক্স ভৰ্তি কৰি দিয়ক গাইছ লাইক চাইকো নকৰিব অকল জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৰক আজি ভিডিঅ'টো শান্তি আছে যদি চাই ভাল পাইছে বঢ়িয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জয় জুবিন দা খোৱা কিবা এটা জয় জুবিন দা ভাৰ্গৱ লাষ্ট টাইমত কি ক'বা তুমি জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন দাৰ সদায় অমৰ হৈ থাকিব আমাৰ মাজত জয় জুবিন দা